অসমৰে ৰাইজৰ অতিকে তেওঁ মৰমৰ যুৱচামে মাতে মামা গীতে মাতে চলিছে নিৰ্বাচনী প্ৰচাৰ পিছে ফুলনি মানে বাগিচা নহয় এইবাৰ ৰঞ্জিত কুমাৰ দাসৰ কণ্ঠত অগপ মানে বিজেপি পদুম ফুল মানে হাতী হাতী মানে পদুম ফুল মানে হাতী বিজেপিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ সৈতে অংশ লৈ ৰঞ্জিত কুমাৰ দাসে গীত জুৰিলে পদুম ফুল মানে হাতী হাতী মানে পদুম ফুল বিজেপিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰা বিজয় সংকল্প সভাই বৃহস্পতিবাৰে সামৰি লয় বজালী বৰপেটা আৰু মঙলদৈ সমষ্টি সভাই বিভিন্ন প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বজালীত অগপৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ধৰ্মেশ্বৰ ৰয়টো জিকিব নিজিকিব বেলেগ কথা মোৰ জয়টো বজালীত নিশ্চিত হ'ব লাগে প্ৰথম তাৰ পিছত বজালীত মোৰ জয়টো নিশ্চিত হলে ধৰ্মেশ্বৰো নিশ্চিত হ'ব ৰঞ্জিত দাসো নিশ্চিত হ'ব ফণী তালুকদাৰো নিশ্চিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে অগপ আৰু বিজেপিক বুন্দিয়া ভুজিয়া বুলি তুলনা কৰে মোদীজীয়ে প্ৰত্যেকবাৰে ইলেকশ্যনৰ আগতে মোক কয় যে এজিপিক কোনো কাৰণতে নেৰিবি এজিপিৰ লগত থাকিয়ে অসমত আমি ইলেকশ্যন খেলিব লাগিব সেইকাৰণে হাতীক ভোট দিলেও হিমন্ত বিশ্ব শৰ্মাই পাব আৰু পদুমত ভোট দিলেও হিমন্ত বিশ্ব শৰ্মাই ভোটটো পাব এজিপি মানে বিজেপি মানে এজিপি সৰ্থেবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় মুখ্যমন্ত্ৰীয়ে কিন্তু বৰপেটাত যে বিজেপি জিকিব এইটো আজিয়ে মোৰ পৰা লিখিব হিমন্ত বিশ্ব শৰ্মাই সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰত সেৱা লয় ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ সাফল্য বৰ্ণনা কৰাৰ লগতে নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰে যোৱা 10টা বছৰে অসমৰ ৰাইজে এই চৰকাৰখনৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় দাবীসমূহ পূৰণ কৰিব পাৰিছে আৰু বহু ক্ষেত্ৰত আশা কৰাতকৈও বহু ক্ষেত্ৰত আমি বেছিকৈ আগবাঢ়ি যাব পাৰিছোঁ চৰকাৰ গঠন হ'লে প্ৰথম 6 মাহতে আমি সৰ্থেবাৰীত এখন কেবিনেট বৈঠক ইয়াতে আমি পাতিম মঙলদৈৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱীৰ হৈও নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাইজক পুনৰ বিজেপি চৰকাৰ গঠনৰ বাবে আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই 2 লাখ নিযুক্তি 10 লাখ যুৱক যুৱতীক আৰ্থিক অনুদান শিক্ষাৰ দায়িত্ব গ্ৰহণ চাউল দাইলৰ লগতে বিনামূলীয়া মিঠাতেল মহিলা উদ্যমিতাৰ পুঁজি বৃদ্ধি অৰুণোদয় প্ৰদানৰ সংখ্যা বৃদ্ধি আদি প্ৰতিশ্ৰুতিৰ উপৰিও মুঠ 31টা প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে ইস্তাহাৰত উল্লেখ থাকিব এই সকলো বিষয় সেইকাৰণে গোটেইখিনি মই কোৱা নাই আমাৰ 31টা প্ৰতিশ্ৰুতি হ'ব টোটেল এতিয়াতো মই 5টাৰ কথা কৈ আছো কিন্তু যেতিয়া আমাৰ সংকল্প পত্ৰখন ওলাব আপোনালোকে তাত 31টা ঘোষণা পাব মুখ্যমন্ত্ৰীৰ প্ৰতিখন সভাতেই হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চাবলৈ উদ্বাউল হৈ উঠে একাংশ লোক বজালীৰ পৰা বনজিৎ দাস বৰপেটাৰ পৰা আজিজুল হক আৰু মঙলদৈৰ পৰা দীপেন বৰুৱা আছাম টক্স